মিয়া ভোট কৰ্তন কৰা বিষয় আৰু একেটা সময়তে অসম জাতীয় পৰিষদত অজিত কুমাৰ ভূঞাই যোগদান কৰা এই সকলোবোৰ বিষয়ক লৈ মিয়াৰ উত্থানৰ প্ৰসংগক লৈ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰই আজি সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত সৰব হৈ পৰিল আৰু একেটা সময়তে আজি সংবাদমেল সম্বোধন কৰি বিজেপিৰ মুখপাত্ৰ জয়ন্ত কুমাৰ গোস্বামীয়ে কেইবাটাও বিস্ফোৰক অভিযোগ উত্থাপন কৰে। এটা শক্তিশালী জনশক্তি হিচাপে তেওঁলোকৰ অভ্যুত্থান হ'ব আৰু আমাৰ অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আগ্ৰাসনেৰে অসমৰ খিলঞ্জীয়া অসমীয়া হিন্দু মুছলমানক গ্ৰাস কৰি পেলাব আৰু সেইটো ইতিমধ্যে তাৰ আমি প্ৰমাণ আমি পাইছোঁ। মিয়াই অসমক সম্পূৰ্ণৰূপে দখল আৰু এই যি মিয়াৰ যি অভ্যুত্থান, এই অভ্যুত্থান যদি চোৱা যায় তেতিয়াহ'লে আমি একাধিক্ৰমে যদি আমাৰ চেঞ্চাছৰ ৰিপৰ্টবিলাক যদি চাওঁ তেতিয়াহ'লে 1901 চনৰ পৰা যদি চোৱা যায় 11 চনলৈকে আমাৰ যি চেঞ্চাছ ৰিপৰ্ট তাত যদি চোৱা যায় প্ৰত্যেকটো চেঞ্চাছ ৰিপৰ্টতে প্ৰায় প্ৰত্যেকটো চেঞ্চাছ ৰিপৰ্টতে প্ৰায় 4% বৃদ্ধি হৈছে। অৰ্থাৎ 2011 চনত আমাৰ মুঠ জনসংখ্যাৰ 34.22% মুছলমান জনসংখ্যা আছে, তাৰে 1.5-2% আমাৰ খিলঞ্জীয়া মুছলমান আছে, বাকীসকল মিয়া মুছলমান। গতিকে এই ধৰণৰ যদি এই একেটা ধৰণে যদি চাই তেতিয়াহ'লে 2021 চনলৈকে তেওঁলোকৰ জনসংখ্যা হৈ গ'ল 38%তকৈ ওপৰ আৰু এই 38%তকৈ ওপৰ হোৱাৰ লগে লগে এতিয়া যদি চোৱা যায় আজি 26 চন আৰু অহা 31 চনলৈকে তেওঁলোকৰ 40%লৈকে ওপৰত যাব। গতিকে আমি নিশ্চিতভাৱে এক অত্যন্ত ভয়াৱহ পৰিস্থিতিলৈকে আমি আগবাঢ়ি গৈ আছোঁ আৰু এই যি ভয়াৱহ পৰিস্থিতি তাত হাত উজান দিছে অসমৰ বিৰোধী ৰাজনৈতিক দলসমূহ। আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব আজি এটা ঘটনা হৈছে। আজি অজিত ভূঞা ডাঙৰীয়াই অজাপ দলত যোগদান কৰিছে, লুইনজ্যোতি গগৈ ডাঙৰীয়াৰ নেতৃত্বাধীন অজাপ দলত যোগদান কৰিছে। যোগদানটো বহুত ডাঙৰ কথা নহয়। অজিত ভূঞা ডাঙৰীয়াৰ এটা ৰাজনৈতিক দলত যোগদান কৰিছে, অজাপৰ দৰে এটা ৰাজনৈতিক দলৰ যোগদান কৰিছে, সেইটো বৰ ডাঙৰ খবৰ নহয়। কিন্তু এটা আঞ্চলিকতাবাদী ৰাজনৈতিক দল হিচাপে প্ৰতিষ্ঠা কৰিব খোজা অজাপ দলত এনেকুৱা এজন ব্যক্তি যোগদান কৰিছে যিজনে AIUDFৰ ভোটৰ দ্বাৰা, বিধায়কৰ ভোটৰ দ্বাৰা তেওঁ ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিলে আৰু তেওঁ আপোনালোকে নিশ্চয় মনত আছে আপোনালোকৰ যে তেওঁ 18 অক্টোবৰ 2020 তাৰিখে তেওঁ কৈছিলে যে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ যোগ্যতা আছে। অৰ্থাৎ বদৰুদ্দিন আজমলক মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে অজিত ভূঞা ডাঙৰীয়াই যোৱা সময়ছোৱা কাম কাজ কৰিছে আৰু এতিয়া সেই একেটা কাম কাজে লুইনজ্যোতি গগৈ ডাঙৰীয়াৰ লগত একত্ৰিত হৈ বিৰোধী শক্তি একত্ৰিত হৈ প্ৰথমতে অসমৰ বিৰোধীৰ আসনখন অৰ্থাৎ বিৰোধী দলৰ দলপতিৰ আসনখন অসম বিধানসভাত প্ৰথমবাৰৰ কাৰণে বিৰোধী দলৰ দলপতিৰ আসনখনত এজন মিয়া লোকক বহুৱাবৰ কাৰণে কংগ্ৰেছ অজাপৰ ৰাইজৰ দলে ৰাজনৈতিকভাৱে কাম কাজ কৰিছে, ৰাজনৈতিকভাৱে এটা সংঘবদ্ধ ইংগিত প্ৰদান কৰিছে। এইটো আমাৰ কাৰণে অত্যন্ত ডাঙৰ কথা। একেটা কথাই যদি আপোনালোকে চাই তেতিয়াহ'লে দেখিব যে আজি কিছুদিনৰ পৰা অখিল গগৈ আৰু বিৰোধী দলসমূহৰ নেতৃত্বত এটা অত্যন্ত ষড়যন্ত্ৰত লিপ্ত হৈছে। আমি সকলোৱে জানো আমাৰ ইয়াতে ভোটাৰ তালিকাৰ সংশোধনী চলি আছে। ভোটাৰ তালিকাৰ এই সংশোধনীৰ সময়ত যিসকল মিয়া লোক ইতিমধ্যে বিভিন্ন অঞ্চলত উচ্ছেদিত হৈছে তেওঁলোকক সেই অঞ্চলৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে। এই যে নাম কৰ্তন কৰা হৈছে তাত বিৰোধী দলসমূহ থাকিব নোৱাৰা হৈছে। তেওঁলোকৰ নাম কৰ্তন কৰাৰ কাৰণে বিৰোধী শক্তিসমূহ অখিল গগৈৰ দৰে, লুইনজ্যোতি গগৈ, গৌৰৱ গগৈ তেওঁলোক সকলো থাকিব নোৱাৰা হৈছে। তেওঁলোকৰ বিপদ হৈছে। আপোনালোকে যদি চাই সৰুপথাৰ সমষ্টি, গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিত আজি কিছুদিনৰ আগতে উৰিয়াম ঘাটত এটা বৃহৎ উচ্ছেদ অভিযান চলিছিল তাৰ বনাঞ্চলবিলাকৰ পৰা আৰু তাত অধিকাংশই নগাঁও জিলাৰ ৰূপহী ঢিং এই অঞ্চলৰ লোকে তাত বসতি স্থাপন কৰিছিলে। তেওঁলোকৰ তাত ভোটাৰ তালিকাত নাম আহিছিলে। এতিয়া তেওঁলোকক তাৰ পৰা উচ্ছেদ কৰাৰ পিছত তেওঁলোকৰ ভোটাৰ তালিকা প্ৰায় 10,000তকৈ অধিক, প্ৰায় 11,000 ভোটাৰৰ নাম তাত কৰ্তন হ'ল, মিয়া ভোটাৰৰ নাম কৰ্তন হ'ল, অৰ্থাৎ বংগীয় মূলৰ মুছলমানৰ ভোটাৰৰ নাম কৰ্তন হ'ল। আৰু এই কৰ্তন হোৱাৰ পাছতে অখিল গগৈ থাকিব নোৱাৰা হ'ল। তেওঁ বিভিন্ন ধৰণে আমাৰ সভাপতিজনক মাননীয় সভাপতি এই গৰাকীক বিভিন্ন ধৰণে তেওঁৰ বিৰুদ্ধে
কুৎসা ৰচনা কৰিবলৈ আৰম্ভ কৰিছে, অৰ্থাৎ ষড়যন্ত্ৰত লিপ্ত হৈছে।